সঁচাকৈ যেন সময় থমকি ৰৈছে শেষবাৰ চাবলৈ এনেকৈ হিলডোল ভাঙি ওলাই আহিছে ৰাইজ সৰু সজাইত আজি ৰাইজৰ সভা য'ত জুবিন গাৰ্গৰ আনকালে এনেকৈ জুবিন গাৰ্গক মঞ্চত চাবলৈ সকলোৱে ভিৰ কৰে কিন্তু আজি সেই কফিনত শুই থকা জুবিন গাৰ্গক চাবলৈ আহিছে কান্দি কান্দি আহিছে থপলিয়াই আহিছে মুম্বাইত জুবিন গাৰ্গ গৈছে মুম্বাইত তেওঁ যিকেইটা গীতেই তেওঁ গাইছে যিকেইখন ছবিতেই তেওঁ গাইছে এটা তেওঁ ধাৰাৰ সৃষ্টি কৰি আহিছে আৰু সেই গোটেই গীতকেইটা আমি যদি আজি অসমৰ প্ৰেক্ষাপটৰ উপৰিও যদি আমি বলিউডৰ প্ৰেক্ষাপটৰ কথা কওঁ জুবিন গাৰ্গৰ সেই গীতকেইটা আজিৰ তাৰিখতো সকলোৰে হয়তো মনত আৰু সকলোকে চুই যোৱা মুম্বাইত তেওঁ থাকিব পাৰিলেহেঁতেন তেওঁ নিজে বহুবাৰ কৈছে যে মুম্বাইৰ পৰা তেওঁ কিয় উভতি আহিছিলে য'ত মুম্বাইলৈ যাবলৈ মুম্বাইত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ বহু শিল্পীৰ হেঁপাহ থাকে সকলোৱে আচলতে এখন ডাঙৰ ক্ষেত্ৰলৈ গৈ তাত তেনেকৈ সেই বলিউডৰ মঞ্চখনত ভাৰতৰ চুক কোণৰ পৰা সকলো শিল্পী যায় কিয়নো সেইখন টিনচেল টাউন বুলি কোৱা হয় মায়ানগৰী মুম্বাই জুবিন গাৰ্গে সেই মায়ানগৰীৰ মোহ এৰি এটা সময়ত উভতি আহিছে এইখিনি কথা তেওঁ নিজৰ সাক্ষাৎকাৰত বহুবাৰ কৈছে তেওঁ গৈছে প্ৰতিষ্ঠা লাভ কৰিছে তাত তেওঁ খলকনি তুলিছে আৰু তেওঁৰ মন নগ'ল তেওঁ উভতি আহিছে খেয়ালি মনৰ এজন শিল্পী কিয়নো তেওঁ অসমখনক ভাল পাই তেওঁ উভতি আহিছিলে অসমলৈ আৰু অসমখনৰ বাবে কৰাৰ কিবা হেঁপাহ বহু সময়ত তেওঁ কৈছে যে সকলোকে তেওঁ সহায় কৰি ভাল পায় আৰু হয়ো তেওঁ বহুতকে সময়ে সময়ে কেতিয়াবা চিকিৎসালয়ৰ বিচনাত কেতিয়াবা আন এক দুৰ্যোগৰ মুহূৰ্তত কেতিয়াবা তেওঁ ফুটবল মেচেৰে কেতিয়াবা তেওঁ হয়তো এটা ৰাইজৰ কজৰ বাবে তেওঁ এক চেষ্টা কৰিছে বানপানীৰ সময়ত জুবিন গাৰ্গে থিয় দিছে তেনেকুৱা বহু উদাহৰণ আছে যে বহু তেনেকুৱা বেয়া সময়ত জুবিন গাৰ্গে সকলোৰে সন্মুখত এটা সাহস হ'বলৈ